নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ। এবাৰ মধ্য অসমত চলিব বুলডোজাৰ প্ৰায় 19,907 বিঘা মাটি বেদখলকাৰী কবলত। বেদখলকাৰী ভয়াৱহ কবলত পৰিছে মধ্য অসম। 19,907 বিঘা মাটিতে হৈছে ভয়াৱহ বেদখল। চৰকাৰী ভূমি দখল কৰি থাকিব নোৱাৰিব কোনো বেদখলকাৰীয়ে। বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ চলাব নগাঁও প্ৰশাসনে। ধিং, ৰূপহী, ৰহা, কামপুৰ, চামগুৰি, ৰূপহীয়াতত হ'ব উচ্ছেদ। কলিয়াবৰ আৰু নগাঁও সদৰ ৰাজহ চক্ৰটো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। ইয়াৰে নগাঁও সদৰত 6,052 বিঘা মাটি বেদখলকাৰী কবলত আৰু কলিয়াবৰত প্ৰায় 1,000 বিঘা মাটি পৰিছে বেদখলকাৰী কবলত। লগতে ৰূপহীয়াততো 700 বিঘা মাটি পৰিছে বেদখলকাৰী কবলত। অন্যহাতে ধিঙতো 3,471 বিঘা মাটি বেদখলকাৰী কবলত। ৰহাত 4,381 বিঘা মাটি পৰিছে বেদখলকাৰী কবলত। লগতে কামপুৰতো 2,000 বিঘা মাটি পৰিছে বেদখলকাৰী কবলত। লগতে বেদখলকাৰী কবলত পৰিছে চামগুৰি 2,100 বিঘা মাটি। বেদখলকাৰীক নিজেই চৰকাৰী ভূমি খালী কৰা আহ্বান জনালে জিলা আয়ুক্তই। বনাঞ্চল বেদখল হ'লে জেললৈ যাব বন বিষয়া। চৰকাৰী বিষয়াক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উচ্ছেদৰ মাজতে চৰকাৰী বিষয়াক লৈ কঠোৰ মুখ্যমন্ত্ৰী। জেললৈ যাব বন বিষয়া। তালিকা প্ৰস্তুত কৰি কৰা হ'ব গ্ৰেপ্তাৰ। কোন বন বিষয়াৰ দিনত বেদখল হৈছে প্ৰস্তুত হ'ব তালিকা। ভয়ংকৰ ৰূপত বেদখল হোৱা বন বিষয়া যাব জেললৈ। যিসকল বন বিষয়াৰ দিনত ভূমি দখল কৰিছে বিপদ নিশ্চিত সেইসকল বন বিষয়া। মহানগৰত অচিনাকি কেব চালক থকাটো সঁচা, প্ৰতিবাদ কৰিলেও কম্প্ৰমাইজ নহ'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ মন্তব্য কৰে যে প্ৰতিবাদ কৰিলেও মহানগৰীত অচিনাকি কেব চালক থকাটো সঁচা। প্ৰতিবাদ কৰি 2-4 দিন গাড়ী চলা বন্ধ কৰিলেও উপায় নাই। এইখন চৰকাৰৰ কাৰ্যকালতে সকলো হিচাপ নিকাচ হ'ব। কেব চলোৱা বন্ধ কৰিলেও মই খুলি দিবলৈ নকওঁ। মই কেৱল অচিনাকি চালকক লৈহে কৈছিলোঁ। থলুৱা চালকে মোৰ কথা গাত পাতি ল'ব নালাগে। বহু চালকে ফোন কৰি মোৰ কথাত হয়ভৰ দিছে। অচিনাকি লোকৰ বিৰুদ্ধে এই চৰকাৰ কঠোৰ হ'বই। এইবাৰ কম্প্ৰমাইজ কৰিলে অসম শেষ হৈ যাব। 10-15 বছৰ পৰ্যন্ত মই ঠিক কৰি যাম, বাকী সকলো নতুন প্ৰজন্মৰ হাতত। অচিনাকি ওলা উবেৰ চালকক পুনৰ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ। কাইলৈ বিজেপিত যোগ দিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই। কাইলৈ আনুষ্ঠানিকভাৱে যোগ দিব বিজেপিত। 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল আনন্দ মিশ্ৰ। IPSৰ চাকৰি এৰি সোমাইছিল ৰাজনীতিত। জনস্বৰাজ পাৰ্টীৰ যুৱ সভাপতি পদত আছিল আনন্দ মিশ্ৰ। যুৱ সভাপতি পদৰ পৰা পদত্যাগ আনন্দ মিশ্ৰৰ। বাক্সাৰ পৰা বিজেপিৰ টিকট লাভৰ সম্ভাৱনা আছে আনন্দ মিশ্ৰৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নাগমণি আৰু পত্নী হ'ব গেৰুৱা। জনস্বৰাজ পাৰ্টীৰ শীৰ্ষ পদবীত আছিল এই আটাইগৰাকী বিষয়া। দিব লৈছো আন এটা খবৰ। মাদ্ৰাছা বোৰ্ড সম্পূৰ্ণৰূপে নিক্ষেপ কৰিব চৰকাৰে। চৰকাৰে মাদ্ৰাছা কাহিনীৰ অভিযোগ সংখ্যালঘুৰ। নতুন আইন অনুমোদনৰ পাছতে ক্ষোভিত হৈ পৰিছে সংখ্যালঘু সমাজ। কেৱল এটা ধৰ্মক টাৰ্গেট কৰি এই নতুন আইন অনাৰ অভিযোগ উত্থাপন কৰিছে। মাদ্ৰাছা শিক্ষা বোৰ্ড বন্ধ কৰিবলৈ চৰকাৰক নতুন নীতি। সম্পূৰ্ণৰূপে মাদ্ৰাছা বোৰ্ড বিলুপ্ত কৰিব চৰকাৰে। সংখ্যালঘুক লৈ নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত চৰকাৰৰ। মাদ্ৰাছা বোৰ্ডৰ সলনি অনা হ'ব সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠান আইন। ইছলাম, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ, পাৰ্চীও অন্তৰ্ভুক্ত হ'ব এই নতুন আইনত। পূৰ্বে মুছলমানৰ মাদ্ৰাছাক সংখ্যালঘু শিক্ষানুষ্ঠানৰ মৰ্যাদা দিছিল। নতুন আইন কাৰ্যকৰী হ'লেই বিলুপ্ত হৈ পৰিব মাদ্ৰাছা শিক্ষা বোৰ্ড। মাদ্ৰাছা শিক্ষা বোৰ্ড সলনি গঠন হ'ব সংখ্যালঘু শিক্ষা প্ৰাধিকৰণ। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিজেই ভূমি খালী কৰক বেদখলকাৰীয়ে, নিজেই আঁতৰি নগ'লে হ'ব উচ্ছেদ। চৰকাৰী ভূমি খালী কৰিবই লাগিব বেদখলকাৰীয়ে। সকলো অনুসন্ধান কৰিহে দিয়া হয় বেদখলমুক্ত কৰাৰ জাননী। চৰকাৰী ভূমিৰ পৰা নিজেই আঁতৰি যাব লাগে বেদখলকাৰী। ভূমিহীন ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত। চৰকাৰী ভূমি দখল কৰিলে উচ্ছেদ কৰিবলৈ বাধ্য হয় প্ৰশাসন। জমিয়তৰ সজাগতা সভাত এই মন্তব্য কৰিছে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
নগাঁৱত হোৱা ভূমি বেদখলৰ তথ্য দিলে জিলায়ুক্তগৰাকীয়ে। জন্মাষ্টমীত অংশ ল'বলৈ গৈ থাকোঁতে ধৰ্ষণ কিশোৰীক। ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জন্মাষ্টমী উৎসৱত অংশ ল'বলৈ গৈ থাকোঁতে এগৰাকী কিশোৰীক ধৰ্ষণ। শ্ৰীভূমিত গণধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। 15 বছৰীয়া মুকবধিৰ কিশোৰীক 4 নৰপিশাচে চলালে গণধৰ্ষণ। ঘটনাত জড়িত 4 নৰপিশাচক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ধৃতসকল হৈছে ইছলামউদ্দিন মনিৰ উদ্দিন, লগতে দিলৱাৰ হুছেইন আৰু এটা নাবালক। এই ঘটনাক লৈ শ্ৰীভূমি জিলাৰ ৰাতাবাৰী থানা এলেকাত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে। ভাতৃৰ সৈতে খুৰাকৰ ঘৰলৈ জন্মাষ্টমী উৎসৱ অংশ ল'বলৈ গৈ আছিল। মাজবাটত সৰু ভাতৃক ঠেলি পথত পেলাই দিয়ে লম্পটে। কিশোৰীক বলপূৰ্বক অটোৰিক্সাত উঠাই লৈ যায়। তাৰ পাছত কাষৰ নিৰ্জন ঠাইত কৰে ধৰ্ষণ। অচেতন অৱস্থাত পথৰ কাষত পেলাই থৈ যায় কিশোৰীগৰাকীক। পথৰ কাষৰ অচেতন অৱস্থাত কন্যাজনক উদ্ধাৰ কৰে পিতৃয়ে। প্ৰায় 3 ঘণ্টা ধৰি কিশোৰীজনী অচেতন হৈ থাকে। সংকটজনক অৱস্থাত কিশোৰীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। বিজেপিত চামিল হ'ব কংগ্ৰেছ, এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক লৈ কৰিছে এই বিস্ফোৰক মন্তব্য। তেওঁৰ মতে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিব আৰু তেনে পৰিস্থিতিত কংগ্ৰেছে বিজেপিলৈ অহাৰ সম্ভাৱনা আছে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ৰাহুলে ৰাজনৈতিক লাভৰ বাবে দেশত বিশৃংখলতা সৃষ্টি কৰিবলৈ যিকোনো পৰিসৰলৈ যাব পাৰে। তেওঁৰ দাবী, ৰাহুল গান্ধীয়ে ধৰ্ম বা ভোটৰ নামত এনে কাম কৰিছে আৰু সংসদত পাকিস্তানক সমৰ্থন কৰি দেশৰ বিৰুদ্ধে নেতিবাচক মন্তব্য কৰিছে। ৰাহুল গান্ধীৰ পৰা মই কেতিয়াও ইতিবাচক কথা শুনা নাই। জনসাধাৰণে নিশ্চয় তেওঁক পাঠ শিকাব বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেৱল ৰাহুল গান্ধীয়ে নহয়, অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈকো কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ সংযোগ সন্দৰ্ভত তোলা অভিযোগৰ প্ৰত্যুত্তৰ দি তেওঁ নিজকে প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰক্ষেপ কৰিছে আৰু কংগ্ৰেছৰ অস্তিত্বক লৈ শংকা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম কংগ্ৰেছে আগন্তুক নিৰ্বাচনত পৰাজয় মানি লৈছে। গৌৰৱ গগৈয়ে কোৱা 4টা ফোনৰ উদ্ধৃতি দি তেওঁ কয়, মোৰ এটা ফোন প্ৰমোদ বড়োলৈ যায়, আন এটা হাগ্ৰামা মহিলাৰীলৈ যায়, তৃতীয়টো ফোন যায় অমিত শ্বাহলৈ। কংগ্ৰেছৰ ভিতৰতো তেওঁ সংযোগ থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে তেওঁতকৈ প্ৰভাৱশালী ব্যক্তি কোন থাকিব পাৰে। হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতে কংগ্ৰেছলৈ যাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে ভৱিষ্যতে কংগ্ৰেছেহে বিজেপিলৈ অহাৰ সম্ভাৱনা আছে। কংগ্ৰেছ ক'ত থাকিব এইটো নিৰ্বাচনৰ পিছত বুলি তেওঁ কটাক্ষ কৰে। উপৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থীৰ নাম ঘোষণা। উপৰাষ্ট্ৰপতি পদৰ বাবে বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰিছে বিৰোধীয়ে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী। পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়তো কাৰ্যনিৰ্বাহ কৰিছিল ৰেড্ডীয়ে। 2005 পৰা 7 চনলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ৰেড্ডী। 21 আগষ্টত মনোনয়ন দাখিল কৰিব বি সুদৰ্শন ৰেড্ডীয়ে। আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।